এইখন পৃথিৱীৰ এখন আচৰিত তথা অতি বিপজ্জনক ঠাই। এবাৰ এই ঠাইখনলৈ গ'লে ঘূৰি অহাৰ সম্ভাৱনা তেনেই ক্ষীণ। চৰকাৰেও আপোনাক অনুমতি নিদিয়ে সেইখন ঠাইলৈ যোৱাৰ, যিখন ঠাইৰ বাসিন্দা কেৱল মাত্ৰ সাপ। মানুহৰ পৰিৱৰ্তে ইয়াত বাস কৰে কেৱল বিষাক্ত সাপে। আমাৰ এই বিশাল পৃথিৱীখন অলেখ বৈচিত্ৰ্য তথা ৰহস্যৰে ভৰপূৰ। ৰহস্যময় বৈচিত্ৰ্যপূৰ্ণ এই পৃথিৱীখনত এনে কিছু ঠাই আছে য'লৈ মানুহ যোৱাটো বা তাত বাস কৰাটো মুঠেও সম্ভৱ নহয়, য'ত প্ৰতি মুহূৰ্ততে বিৰাজ কৰে মৃত্যুৰ সংসাৰ। তেনে এখন ঠাই হৈছে দক্ষিণ আমেৰিকাৰ ব্ৰাজিলৰ এটা দ্বীপ। এই দ্বীপটোত মানুহ বসবাস কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো উপাদান আছে, কিন্তু তথাপিও দ্বীপটোলৈ নাযায় কোনো। কিয়নো এবাৰ তালৈ গ'লে উভতি অহাৰ সম্ভাৱনা নাই বুলিবই পাৰি, কাৰণ এই দ্বীপটোৰ মূল বাসিন্দা হৈছে সাপ। 106 একৰ মাটিৰ এই দ্বীপটোত আছে বিশ্বৰ ভিতৰতে আটাইতকৈ বিষাক্ত সাপ গল্ডেন লেঞ্চহেড। এই প্ৰজাতিৰ সাপৰ প্ৰধান আহাৰ হৈছে চৰাই। একেদৰে এই দ্বীপটোত আন বহু বিষাক্ত প্ৰজাতিৰ সাপো আছে। এই দ্বীপটোৰ পৰিৱেশ সাপৰ বংশবৃদ্ধিৰ বাবে অতি উপযুক্ত, আৰু সেয়ে ইয়াত সাপৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাই আহিছিল। দ্বীপটোত বিভিন্ন প্ৰজাতিৰ প্ৰায় 5 লাখ সাপ আছে বুলি পূৰ্বতে কোৱা হৈছিল, কিন্তু শেহতীয়াকৈ গৱেষণাৰ মতে দ্বীপটোত বৰ্তমান প্ৰায় 5,000 সাপহে আছে। উল্লেখনীয় যে দ্বীপটোত সাপৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হৈছে চোৰাং চিকাৰী। দ্বীপটোৰ পৰা চোৰাংকৈ সৰবৰাহ হয় বিষাক্ত সাপৰ। প্ৰণিধানযোগ্য যে দ্বীপটোলৈ সাপৰ সংৰক্ষণ তথা মৃত্যুৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰাজিল প্ৰশাসনে দ্বীপটোলৈ সাধাৰণ লোকৰ যাত্ৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। অৱশ্যে গৱেষকসকলক তালৈ যাবলৈ অনুমতি দিয়া হয়। যি কি নহওক, এতিয়া আপুনি কল্পনা কৰকচোন, এই সৰ্পদ্বীপত যদি কেনেবাকৈ এৰাতি বা এটা দিন আপুনি অকলে থাকিব লগা হয়, কি কৰিব আপুনি? যাৰ বাবে দ্বীপটোৰ নাম স্নেক আইলেণ্ড বুলিও কোৱা হয়। অৱশ্যে ইয়াক ইলহা বা দা কুৱেমাট্ৰা গেণ্ডে বুলিও জনা যায়। ইণ্টাৰনেশ্যনেল ডেস্ক, টাইমছ দ্য ট্ৰুথ।